নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট ক্লাছেছ ইউটিউব চেনেলটোলৈ হেল্ল' এভৰিৱান ওয়েলকাম টু স্মাৰ্ট ক্লাছেছ ইউটিউব চেনেল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম এন্ট্ৰেন্স নাৰ্ছিং পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ মেথছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম যিকেইটা কুৱেশ্যন চালে আপোনালোকৰ মেথছৰ কিছুমান বেছিক নলেজ আহিব লগতে কিছুমান কুৱেশ্যনৰ আপোনালোকে প্যাটাৰ্নবিলাক জানিব আৰু মেথডবিলাক জানিব যে কেনে ধৰণে এই কুৱেশ্যনবিলাক আমি সলভ কৰিব লাগে তো আজি বেছি দেৰি নকৰো আমি কুৱেশ্যনখিনি চাওঁ আৰু এটা কথা ইয়াতে জনাই থওঁ যদি তোমালোকৰ জিএনএম নাৰ্ছিঙৰ কাৰণে পিডিএফ লাগে ইয়াতে আমাৰ মেথছ সায়েন্স আৰু ইংলিশ তিনটা সাবজেক্টৰ যদি পিডিএফ প্ৰয়োজন হয় ইংলিশ বা আসামিজ মিডিয়ামত তেতিয়াহলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিবা ঠিক আছে 8133840965 এই নম্বৰটোত আমাক কন্টাক্ট কৰিবা হোৱাটছআপত মেছেজ কৰিবা মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰিলে আমি তিনটা সাবজেক্টৰ পিডিএফ তোমালোকক সেন্ড কৰি দিম যিখিনি পঢ়ি তোমালোকে জিএনএম এন্ট্ৰেন্সত সিট পাব পাৰিবা ঠিক আছে আৰু গোটেইখিনি কমন কোৱেশ্চন থাকিব তাত বেলেগ কোৱেশ্চন ইনক্লুড নাথাকে ওকে সো এতিয়া আমি কোৱেশ্চনখিনি স্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে ভালকে চোৱা আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ আৰু কালি হৈছে 600 বৰ্গ মিটাৰ তেতিয়াহলে চোতালখনৰ পৰিসীমা কিমান হ'ব আমাক উলিয়াব দিছে The length and the area of a rectangle are 30 meter and 600 square meter. Then the perimeter is okay. So let's আমি কেনেকৈ চাওঁ কোৱেশ্চনটো কি দিয়া আছে যে আয়তাকাৰ চোতাল এখন সো আয়ত বুলি ক'লে আমি বুজি পাওঁ এনেকুৱা ধৰণৰ আয়ত থাকে সো ইয়াৰ দিকটো যেটো আছে দিকটো 30 দিয়া আছে আমাক আৰু যেটো এৰিয়া এই এৰিয়াটো আমাক 600 স্কয়াৰ মিটাৰ দিয়া আছে ওকে সো ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব ইয়াৰ যেটো বহল আছে বা প্ৰস্থ আছে ঠিক আছে যেটো প্ৰস্থ আছে প্ৰস্থটো আমি উলিয়াব লাগিব তো আমি এটা কথা সকলোৱে জানো যে আয়তৰ বা আয়তাকাৰ যিবিলাক বস্তু থাকে তাৰ যেটো কালি উলিওৱা ফৰ্মুলা এৰিয়া উলিওৱা ফৰ্মুলাটো আমি সকলোৱে জানো এৰিয়া মানে কি বুলি কয় L * B বুলি কোৱা হয় আৰু ইয়াত আমাক এৰিয়াটো দি থৈছে অলৰেডি 600 সো এৰিয়াৰ জায়গাত আমি 600 লিখি দিছো L মানে কিমান L আমাক দি থৈছে অলৰেডি 30 ইনটু কি হ'ব B হ'ব ওকে সো 30 টো ইফালে গুছি অহাৰ লগে লগে কি হ'ব এটো ডিভাইড হ'ব 600 বাই 30 হ'ব ওকে ইকুৱেল B তো সখক যদি আমি 30 কাটি দিও 0 এটা কাটি গল 3 যদি হাতিক কাটি দিয়ে 20 বাৰ যাব সো 20 b ভ্যালু তুমি কিমান পাই গল 20 মিটাৰস ওকে সো আমি প্ৰস্থ বা যেটো b তো আমি কিমান পাইছো 20 মিটাৰ লেন্থ আমি 30 মিটাৰ পাই থৈছো সো এতিয়া আমাক উলিয়াব কৈছে আমাৰ পৰিসীমাটো সো পেৰিমিটাৰ বা পৰিসীমা কেনেকৈ উলিয়ায় তো তাৰ ফৰ্মুলাটো আমি জানিব লাগিব পেৰিমিটাৰ বুলি কয় অসমীয়াত পৰিসীমা বুলি কয় সো পৰিসীমা উলিওৱা যেটো ফৰ্মুলা আয়তৰ হেতু হৈছে 2 L plus B so এই ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব 2 into L plus B 2 আহিলে পূৰণ L মানে আহিছে দৈৰ্ঘ্য 30 যোগ B মানে হৈছে প্ৰস্থ 20 ওকে 2 into 30 plus 20 কৰিলে 50 2 into 50 কৰিলে কিমান হ'ব 100 মিটাৰ so 100 মিটাৰ হৈ যাব কাৰেক্ট আনসাৰ অপচন B is the right answer ওকে বুজি পাইছা সকলোৱে যদি বুজি নোপোৱা কমেন্টত জনাবা আমি নেক্সট তোমালোকক আৰু ভালদৰে বুজাই দিম ওকে নেক্সট কোৱেশ্চন কি আছে এখন কাহিৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা কিমান হ'ব The area of a circular plate is 616 square centimeter then the perimeter is so আমি যদি চাওঁ সার্কুলার এনেকুৱা ধৰণৰ এখন কাহি আছে যাৰ পৰি আমাক কি দিছে কালিটো দিছে এৰিয়াটো গোটেই এৰিয়াটো দিছে 616 আৰু আমাৰ উলিয়াব দিছে পৰিসীমা যেটো আমি পৰিধি বুলিও কওঁ অসমীয়াত আমি কি বুলি কওঁ পৰিধি বুলি কওঁ ওকে সো লেটস আমি কি চাওঁ যে যেটো আমাৰ বৃত্ত থাকিব বৃত্তটো হ'ব ন কাহি এখনৰ যেটো সেভটো কি হ'ব বৃত্তাকাৰ হ'ব সো বৃত্তৰ যি কালি উলিওৱা ফৰ্মুলা ওকে এৰিয়া ওকে বৃত্তৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে পাই r স্কয়াৰ ওকে পাইৰ ভ্যালুটো আমি হদাই কিমান ধৰো 22/7 মানে 22/7 বা কিটাবা 3.14 বুলি ধৰা হয় ওকে সো এতিয়া আমাৰ ইয়াতে যদি চাওঁ এৰিয়াটো দি থৈছে 616 আৰু পাইৰ ভ্যালুটো আমি জানো 22/7 ঠিক আছে আৰু তাত লগত কি হৈছে r স্কয়াৰ এটা লাগি আছে এতিয়া 22/7 যদি আমি সমান চিনৰ বাওঁফালে লৈ আহো তেতিয়া 616 ৰ লগত ওপৰত হাত পূৰণ হৈ যাবগে আৰু 22 টো তলত কি হ'বগে হৰণ হ'ব ওকে আৰু ইফালে কি থাকি যাব r স্কয়াৰ থাকি যাব এটা 22 যদি আমি 616 কাটি দিও এটো যাব 28 বাৰ যাব 28 টাইমছ তো ইয়াত থাকিলে কিমান 28 * 7 আৰু ইয়াত থাকিলে r স্কয়াৰ ওকে এটা 28 * 7 যদি আমি কৰো ইয়াৰ ভ্যালুটো ওলাই 196 পূৰণ কৰি চাবা তোমালোকে 196 ওলাব সো r ৰ মানটো যদি আমি উলিয়াবলৈ যাওঁ r ৰ মানটো কি হ'ব √196 যেতিয়া আমি ইফালে স্কয়াৰটো আঁতৰাইছো সমান চিনৰ হফালে কি বহিব এটা √over বহিব সো 190 √196 ৰ মানটো আমি সকলোৱে জানো আৰু জানিব লাগিব এটো হৈছে 14 সো r ৰ ভ্যালুটো আমি কিমান পাইছো 14 পাইছো মানে যেটো ব্যাসাৰ্ধ থাকে
এটো হৈছে 14 সেন্টিমিটার ঠিক আছে এতিয়া আমাক উলিয়াব কৈছিলে পৰিসীমা বা পৰিধি সো পৰিধি বৃত্তৰ পৰিধি উলিওৱা ফৰ্মুলাটো আমি সকলোৱে জানিব লাগিব ঠিক আছে বৃত্তৰ পৰিধি বা পৰিধি উলিওৱা যেটো ফৰ্মুলা এটো হৈছে পেৰিমিটাৰ বুলি লিখিছো মই 2 পাই r ওকে 2 পাই r এটা 2 আমি লিখি দিছো পাই মানে হৈছে 22/7 ওকে r ৰ মানটো আমি মাত্ৰ পাইছো 14 ওকে তো হাতে যদি 14 কাটি দিয়ে দুবাৰ যাব থাকিলে 2/44 আৰু 2 গুণ গলে 88 so 88 সেন্টিমিটাৰ হ'ব আমাৰ ৰাইট আনসাৰ অপচন B is the correct answer okay the 44 no 88 hobo so 88 is the right answer okay next question to halke soa jodi eta ayotor prostho 10 cm aru kali to 18 cm square tente year doikho to kiman hobo if the breadth of a rectangle is 3 cm and the area is 18 cm square then the length is okay length to kiman hobo mak uliya bodise to prostho kiman dise ayot okay etu hoise eta ayot ইয়াৰ যেটো প্ৰস্থ এটো আছে 3 আৰু যেটো কালি এটো আছে 18 তো ইয়াৰ দৈৰ্ঘ্যটো কিমান হৈছে তো আমি জানো যে আয়তৰ যেটো কালি উলোৱা সূত্ৰ এটো আছে l * b তো ইয়াতে আমাৰ কালিটো দিছে 18 ওকে l টো আমাক দি থোৱা নাই সো l টো মানে l বুলি লিখিছো আৰু প্ৰস্থটো দিছে 3 সো l * 3 হ'ব তো 3 টো আমি যেতিয়া লেফট সাইডে লৈম তেতিয়া কি হ'ব ডিভাইড হৈ যাব তো 18/3 হ'ব তলত ইফালে হৈ যাব l তো 3 যদি 18 কাটি দিয়া সবৰ যাব সো l ৰ যেটো ভ্যালু l ৰ ভ্যালুটো হৈ যাবগে 6 সেন্টিমিটাৰ so 6 cm is the right answer option C okay option C to hoye jaboge right answer jodi x/2 is equal y/3 is equal z/5 hoy tente x plus y minus z by x minus y plus z or মান কিমান hobo if x/2 is equal y/3 is equal z/5 then what is the value of x plus y plus z x plus y minus z by x minus y plus z to yar value to amak horise ঠিক আছে এতিয়া আমি কোৱেশ্চনটো যদি ভালদৰে চাও কেনেকৈ দিয়া আছে আমাক x/2 সমান y/3 সমান z/5 আমাৰ দিয়া আছে ঠিক আছে এতিয়া আমি এই তিনটা যে দিছে x/2 y/3 আৰু z/5 তিনিটা সমান বুলি দিছে তো আমি ইহতৰ গোটেই গিটাৰ সমানত এটা আৰু এটা চলক ৰাখি লৈছো k ঠিক আছে মানে কি x/2 সমান y/3 সমান z/5 = k হেতু আমি ধৰি লৈছো ঠিক আছে এটো আমি ধৰি লৈছো মানে লেট এতিয়া আমি গম পাও যে x ৰ ভ্যালুটো কি হ'ব আমি যদি চাও x ৰ ভ্যালুটো কি হ'বগে এটো যদি আমি চাবল যাও 2k হ'ব চাওক ভালকে 2 আৰু 1 এটো পূৰণ হৈ গলে 2k হ'ব মানে যদি বুজা নাই মই আকৌ এটা ভালকে বুজা দিছো চাওক আমি যেটো এটা গম পালো গোটেই গিটাৰ ভ্যালুটো k মানে x/2 সমান কিমান হ'ব তেতিয়া k হ'ব তো ইয়াৰ পৰা আমি যদি চাও x = কি হ'ব 2 আৰু k পূৰণ কৰিলে 2k তেনেকে y ৰ ভ্যালুটো হ'ব 3k আৰু z ৰ ভ্যালুটো হ'ব কিমান 5k বুজি পাইছা নে এটো হৈছে x মানে হৈছে 2k y মানে হৈছে 3k z মানে হৈছে 5k হল ক্লিয়াৰ হৈছে মই সাইডত দেখিন গুটেখিনি লিখি দিছো গুটেখিনি সাইডত লিখি লৈছো এবাৰ চাও x মানে হৈছে 2k y মানে হৈছে 3k আৰু z মানে হৈছে 5k হৈ গল এতিয়া আমি কি কৰিব লাগে বাকি কোন উলিয়াব লাগে বাকি আমাৰ কি উলিয়াব দিছে এটো আমি এবাৰ চাই লও আমাৰ উলিয়াব লাগে x plus y minus z by x minus y plus z হৈ গল এতিয়া আমি x ৰ জায়গাত পাতিম 2k plus 3k minus 5k আৰু তলত পাতিম 2k minus 3k plus 5k হৈ গল এতিয়া ওপৰটো যদি আমি চাও 2 3 5 5k minus 5k হ'ব আর ডলারটো যদি চাও 2k पर 3k গৈছিল -1k হ'ব আৰু এফালে 5 গৈছিল 4k তো ডলারটো হ'ব টোটাল 4k আৰু ওপৰত 5k পৰা 5k গৈছিল 0 আৰু ডলার 4k 0/4k এর ভ্যালুটো হ'ব 0 হয় না 0 খৰণ কৰিব নোৱাৰি যেটো 0 হ'ব তো ইয়াৰে অপচন এটো হৈ যাব কারেক্ট आंसर বুজি পাইছে সকলে অপচন এটো হৈ গল কারেক্ট आंसर তো এনে ধৰণে আমি কোৱেশ্চনটো সলভ কৰিব পাৰো খুব ইজি হয় অলপ প্ৰেক্টিস কৰিলে আপোনালোকৰ খুব কম সময়তে উলিয়াব পাৰিব ঠিক আছে next question to like बढ़ो next to सबके दिसे what is the HCF of 7/9 14/15 and 7/10 9 ভাগৰ 7 15 ভাগৰ 14 আৰু 10 ভাগৰ 7 ৰ গখাউটো কিমান হয় উলিয়াব দিছে তো আমি নরমালি স্বাভাৱিক সংখ্যাৰ যদি গখাউ লখাউ উলিয়াব দিয়ে সকলোৱে পাৰো কিন্তু অনগা যদি ভগ্নাংশৰ লখাউ গখাউ দিয়ে তেতিয়া হলে অলপ বস্তু কেনেকৈ কৰিব লাগিব চাই লওক তো আমাক কি দিছে 7/9 14/15 আৰু কি দি আছে 7/10 দি আছে এই গুটেকিটাৰ গখাউটো উলিয়াবলে গখাউ মানে আছে HCF
HCF টো উলিয়াব লাগে তো ইয়াৰ HCF টো উলিয়াবলৈ হলে কি কৰিব চাওক আমি তলত গুটেই গিটাৰ LCM টো পাতিম ভালকে চাব তলত গুটেই গিটাৰ কি পাতিম LCM পাতিম আৰু ওপৰত গুটেই গিটাৰ HCF টো পাতিম মানে তলৰ যিগিটা হৰ আছে মানে 9 15 আৰু 10 হেই তিনিটাৰ আমি LCM টো উলিয়াই লৈ তলত পাতিম আৰু 7 14 আৰু 7 এই গুটেই গিটাৰ HCF টো উলিয়াই আমি ওপৰত পাতি দিম তেতিয়া আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া আমি যদি চাও 9 15 আৰু 10 এই গিটাৰ প্ৰথমতে LCM টো উলিয়াই লওঁ 9 15 আৰু 10 তো 3 এ যদি প্ৰথমতে হৰণ কৰো 3 3 গুণ 9 3 5 গুণ 15 10 টো নামি আহিলে এতিয়া আকৌ 5 এৰে যদি কাটি দিও 3 না যায় 3 নামি আহিলে 5 গুণ 5 5 দুগুণ 10 হৈ গল এগিটা হল 3 5 3 আৰু 2 3 5 গুণ 15 15 3 গুণ 45 45 দুগুণ 90 তো আমি তলৰটো কিমান পাইছো 90 ওপৰটো যদি আমি চাও ওপৰটো উলিয়াব দিছে 7 14 আৰু 7 ৰ গখাও মানে HCF 7 14 আৰু 7 তো গুটেই গিটাতে যদি আমি চাও হাতেৰে হৰণ যাব 7 গুণ 7 7 দুগুণ 14 7 গুণ 7 আৰু একৰে হৰণ না যায় সো 7 টো হৈ যাব HCF ওপৰত 7 থাকিব তো আমাৰ যেটো আনসাৰ ওলালগে হেতু ওলাইছে কে 7/90 তো 7/90 কোনটো অপচনত আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা গলে অপচন বি টো হৈ গল কারেক্ট আনসার আগবঢ়িব পৰা আমি নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাও কি কৈছে চাওক সেম কোৱেশ্চন হয় নাম্বাৰ কিটা চেঞ্জ কৰি দিছে HCF উলিয়াব দিছে 9/10 12/25 8/18/35 আৰু 21/40 এই গুটে গিটাৰ HCF টো উলিয়াব দিছে তো আমি যদি HCF টো চাও কি কি দিছে আমাৰ 9/10 তাৰ পিছতে 12/25 তাৰ পিছত দি আছে 18/35 তাৰ পিছত দি আছে 21/40 হল আমাৰ তলত গুটে গিটাৰ LCM টো লাগে আৰু ওপৰত গুটে গিটাৰ HCF টো লাগে তো প্ৰথমতে আমি LCM টো উলাই লৈছো 10 25 তারপর 35 আৰু 40 হৈ গল তো 5 এৰে যাব গুটে গিটাক দেখিছে 5 দুগুণ 10 5 5 গুণ 25 5 7 গুণ 35 5 8 গুণ 40 হল তাৰ পিছত 2 এৰে যদি যায় 2 গুণ 2 5 ক না জান আমি আহিলে 7 ক না জান আমি আহিলে 2 4 গুণ 8 হৈ গল একিটা আৰু তো না যায় তো এতিয়া আমি সিম্পল 5 2 5 7 আৰু 4 একিটা পূৰণ কৰিব লাগে 5 গুণ 10 10 5 গুণ 50 50 7 গুণ 350 350 আৰু 4 পূৰণ কৰিলে 1400 তো আমি LCM টো কিমান পালো 1400 ঠিক আছে তলত আমাৰ কিমান ওলালে 1400 এতিয়া আমি ওপৰৰ 9 12 18 আৰু 21 ৰ HCF টো ওলাব লাগে 9 12 18 আৰু 21 সব 9 12 18 আৰু 21 ৰ 3 এ যদি আমি কাটো গুটিটাক যাব 3 3 গুণ 9 3 4 গুণ 12 3 6 গুণ 18 3 7 গুণ 21 3 4 6 আৰু 7 ওলালে এতিয়া তো আৰু কোনো সংখ্যাৰে হৰণ না যায় সো এই তিনিতে হৈ যাব ইহঁতৰ HCF 3 তো আনসাৰটো আমাৰ ওলালেগে 3/1400 তো 3/1400 কোনটো অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছা কলে ইয়াতে অপচন বি টো হৈ গল কারেক্ট আনসার এতিয়া পাৰিব থাকে গখা উলিয়াবলে এটা লখাগু যদি উলিয়াব দে কেতিয়াবা এনেকা ভগ্নাংশৰ তেতিয়া এই বস্তুটো অকল চেঞ্জ কৰি দিব চেঞ্জ কৰিব মানে কি ওপৰটোত আপোনালোকে লখাগু পাতিবগে তলৰটোত গখাও মানে HCF টো পাতিব কি কৈছো বুজি পাইছে না যদি এই গুটেই কিটা ভগ্নাংশৰ গখাও নিদি পিনে লখাগু উলিয়াব দিলেহেতেন লখাগু উলিয়াব দিলেহেতেন বা LCM উলিয়াব দিলেহেতেন তেতিয়া কি কৰিব আমি তলত যে আছিল তলৰটো আমি কি লৈছিল LCM লৈছিল এবাৰ তলত HCF টো পাতিব আৰু ওপৰত LCM টো উলিয়াই পাতি দিব ওপৰকিটা এইটো কৰি পেলাব বিশেষ একো নহয় অকল বস্তুটো চেঞ্জ কৰি দিলে হৈ গল ঠিক আছে